আচলতে 2026 চনৰ নিৰ্বাচনটো সম্পূৰ্ণৰূপে প্ৰশাসনত পৰিণত হ'বলৈ গৈ আছে। 2026 চনৰ বিধানসভা নিৰ্বাচন আপোনালোকে নিজে দেখিবলৈ পাইছে যে একেবাৰে সম্পূৰ্ণৰূপে নিজৰ আয়ত্তলৈ আনিবৰ কাৰণে বিজেপি দলে গোটেই নিৰ্বাচনটোক সম্পূৰ্ণৰূপে এটা ফাৰ্জ বা প্ৰশাসনত পৰিণত কৰিব খুজিছে। তাৰ কাৰণে মই যোৱা 6 জানুৱাৰী তাৰিখৰ দিনাই আপোনালোকক জনাইছিলোঁ যে 4 জানুৱাৰী তাৰিখৰ দিনা দিলীপ শইকীয়া বিজেপি দলৰ সভাপতিজনে এখন ভিডিঅ' কনফাৰেন্স কৰি তাত স্পষ্ট কৰি দিছিলে যে অচ্যুত সিংঘালক অসমৰ 6 লাখ ভোটাৰৰ নাম কৰ্তন কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। আৰু তদুপৰি সেই 60টা বিধানসভা সমষ্টিত 6 লাখ ভোটাৰৰ নাম কৰ্তন কৰাৰ উপৰিও আৰু তেওঁক দায়িত্ব দিয়াৰ বাদেও অতিৰিক্তভাৱে বাকী দিলীপ শইকীয়াই নিৰ্দেশ দিছিলে যে সকলো MLA, সকলো জিলা বিজেপি দলৰ জিলা সভাপতি আৰু মণ্ডল বিজেপিৰ সভাপতিসকলে 12 জানুৱাৰী তাৰিখৰ ভিতৰত যিবিলাক বুথৰ মানুহে বিজেপিক ভোট নিদিয়ে তেওঁলোকৰ তালিকা বিজেপি দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত জমা দিবলৈ নিৰ্দেশ দিছিলে। তেতিয়া গোটেই হুলস্থুল লাগি গৈছিলে কেনেকৈ আচলতে বিজেপিয়ে আমাৰ গোটেই নিৰ্বাচনটো সম্পূৰ্ণৰূপে তেওঁলোকৰ নিজৰ হিচাপ মতে নিজৰ ভোটাৰ ৰাখি তেওঁলোকৰ বিৰুদ্ধে থকা বৈধ ভোটাৰবিলাকৰ নাম কৰ্তন কৰি আৰু বাহিৰৰ পৰা অবৈধ ভোটাৰ আনি কেনেকৈ নিৰ্বাচন খেলিব খুজিছে সেই কথাটো স্পষ্ট হৈ পৰিছিলে। এইবাৰ যেতিয়া যোৱা আপোনাৰ 24 তাৰিখৰ দিনা, আজি হ'ল 25 নহয় জানো, যোৱা 22 তাৰিখৰ দিনা আমি দেখিবলৈ পালো যে 22 তাৰিখৰ সন্ধিয়া 8 বজা মানৰ পৰা বকো CDC বকো সমজিলা কাৰ্যালয়ত 4জন বিজেপি দলৰ নেতাই কাৰ্যালয়ৰ ভিতৰত বহি থাকি বকো সমজিলা কাৰ্যালয়ৰ কম্পিউটাৰ খুলি তাত কেৱল চকীদাৰ আছে, বাকী আটাইবিলাক বিজেপি দলৰ নেতা। তেওঁলোক হ'ল প্ৰহ্লাদ বিশ্বাস, তেওঁ জেনেৰেল ছেক্ৰেটাৰী সাউথ কামৰূপ ডিষ্ট্ৰিক্ট বিজেপিৰ, তেওঁ চমৰীয়া ব্লকৰ ZPCৰ মেম্বাৰো হয়, শ্ৰী মৃন্ময় বড়ো ছেক্ৰেটাৰী সাউথ কামৰূপ ডিষ্ট্ৰিক্ট বিজেপিৰ, আৰু শ্ৰী বুদ্ধদেৱ ৰাভা জেনেৰেল ছেক্ৰেটাৰী সাউথ কামৰূপ ডিষ্ট্ৰিক্ট ST মৰ্চা বিজেপি, আৰু মৃদুল তালুকদাৰ তেওঁ হ'ল বিজেপি দলে তাতে বকো সমষ্টিত যিজন প্ৰাৰ্থী খাৰা কৰিব খুজিছে ৰাজু মেছ, সেই ৰাজু মেছ নামৰ মানুহজন হ'ল নন্দিনী গেছ এজেঞ্চিৰ মালিক আৰু ভাইচ প্ৰেচিডেণ্ট ST মৰ্চা আসাম প্ৰদেশ বিজেপি। তেওঁৰ যিজন কৰ্মচাৰী কম্পিউটাৰ কৰ্মচাৰী মৃদুল তালুকদাৰক তাত বহুৱাই লৈ গোটেই ভোটাৰ তালিকাবিলাক বদলি কৰি আছিলে। টাইম শেষ হৈ যোৱাৰ পাছত, মানে কমপ্লেইন কৰাৰ টাইম শেষ হৈ যোৱাৰ পাছত অবৈধভাৱে কেনেকৈ CDCৰ অফিচত জিলা উপায়ুক্তৰ কাৰ্যালয়ত বহি লৈ সমজিলা উপায়ুক্তৰ কাৰ্যালয়ত বহি বিজেপি দলে কেনেকৈ ভোটাৰ তালিকা বদলি কৰি আছিলে সেইটো আমি দেখিলো। এতিয়া কথাটো হ'ল যে সমজিলা কাৰ্যালয়ৰ যিজন আয়ুক্ত কি ভৰদ্বাজ, সেই ভৰদ্বাজৰ সহায় নোহোৱাকৈ সমজিলা কাৰ্যালয়ৰ আয়ুক্ত আপোনাৰ প্ৰিয়াংশু ভৰদ্বাজ আৰু দেৱ কুমাৰ মিশ্ৰ, আমাৰ কামৰূপৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ হিমন্ত বিশ্ব শৰ্মাৰ ক্লাছ ফ্ৰেণ্ড আৰু হিমন্ত বিশ্ব শৰ্মাৰ গেঙৰ এজন প্ৰধান মানুহ। দেৱ কুমাৰ মিশ্ৰৰ নোহোৱাকৈ পাৰ্মিশ্যন নোহোৱাকৈ কেতিয়াও এনেকৈ এটা সমজিলা কাৰ্যালয় খুলি দি ৰাতি এনেকৈ কেতিয়াও ভোটাৰ তালিকা বদলাবলৈ দিব নোৱাৰে। গতিকে এতিয়া প্ৰশ্নটো হ'ল যে আমি আগতেই কৈছিলোঁ, ইলেকশ্যন কমিশ্যনক আগতেই মেমৰেণ্ডাম দি থৈছিলোঁ 4 জানুৱাৰী তাৰিখৰ দিনা, কাৰণ 2 জানুৱাৰী তাৰিখৰ দিনাত এই 2 নম্বৰী কামটো ধৰা পৰিছিলে দিলীপ শইকীয়াৰ, আৰু তাৰ পাছত 22 জানুৱাৰী তাৰিখৰ দিনা এইবাৰ ভোটাৰ তালিকা বদলি কৰি থকাৰ কথা ধৰা পৰিলে। আৰু আজিৰ দিনটোত আমাৰ শিৱসাগৰ জিলা দেৱব্ৰত দা, মই এইবিলাকে আপোনাৰ প্ৰতিনিধিত্ব কৰা শিৱসাগৰ জিলাত ৭৫,০০০খন এনেকুৱা ধৰণৰ আপত্তি আবেদন দিয়া হৈছে। ৭৫,০০০জন মানুহৰ ওপৰত আপত্তি দিয়া হৈছে।
আৰু আপত্তি দিবৰ কাৰণে যিবিলাক মানুহক ব্যৱহাৰ কৰা হৈছে, আপত্তি দিবৰ কাৰণে ব্যৱহাৰ কৰা মানুহবিলাক আটাইবিলাক বিজেপি দলৰ বুথ কমিটিৰ মেম্বাৰ, বিজেপি দলৰ বুথ কমিটিৰ মেম্বাৰ। এজন বুথ কমিটিৰ মেম্বাৰৰ নামত ক'ৰবাত 100জন মানুহকো আপত্তি দিয়া হৈছে যে এইবিলাক সন্দেহযুক্ত ভোটাৰ, এওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগে।